আহি পালোহি শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ। ঢেকীয়াজুলি টাউনৰ ওচৰতে হয় আৰু অলপ দূৰ ভিতৰত সোমাব লাগে ঢেকীয়াজুলি টাউনৰ পৰা 2 কিলোমিটাৰ। তো সেই পাই গ'লোহি আৰু ব'লকচোন ভিতৰত যাওঁ, সেইফালে দেখাব চেষ্টা কৰিম আৰু সত্ৰৰ বিষয়ে যিমান পাৰোঁ জনাব চেষ্টা কৰিম। কৃষ্ণ আৰু সত্ৰৰ বিষয়ে সত্ৰাধিকাৰজনক লগ কৰি জনাব চেষ্টা কৰিম যিমান পাৰোঁ। কৃষ্ণ শ্ৰী কৃষ্ণ গোবিন্দ। কাম চলি আছে আৰু সত্ৰ নাট্য চোৱা। ব'লক বাৰু সত্ৰৰ ভিতৰত সোমাই যাওঁ, সত্ৰৰ সকলোখিনি চাব চেষ্টা কৰোঁ। কৃষ্ণ কোনোখন নামঘৰ ভাগ যথেষ্ট ডাঙৰ হয়। আমাৰ এই সত্ৰখনৰ নাম শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ। চিৰাজুলি সত্ৰত অৱস্থিত কাৰণে চিৰাজুলি ৰঘুনাথ সত্ৰ বুলি জনা যায়। হয়, এই সত্ৰখন 1569 খ্ৰীষ্টাব্দত 1569 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিলে। ইয়াত আমাৰ গুৰুজনে এটা খুঁটি পুতি থৈ গৈছিলে। হয়, সেই খুঁটিভাগ এতিয়াও বিদ্যমান হৈ আছে আগত। তাৰ পাছত তেখেতৰ শিষ্য শ্ৰী শ্ৰী ৰাম আটাক পঠাই দিলে সত্ৰখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে। তেখেতে আহি 1569 খ্ৰীষ্টাব্দত এই সত্ৰখন প্ৰতিষ্ঠা কৰি গুৰুজনাৰ যিখিনি ৰীতি নীতি সমস্তখিনি ইয়াত প্ৰৱৰ্তন কৰি গ'ল আৰু আজিলৈকে সেই ধাৰাৰে এই সত্ৰখন প্ৰৱৰ্তিত হৈ আছে। এই সত্ৰখনত ধৰা এই তেওঁৰ প্ৰতিমূৰ্তিসমূহ হনুমান, ৰাম, সীতা, লক্ষ্মণ, কৃষ্ণ আৰু সেইভাগ হৈছে চতুৰ্ভুজ বিষ্ণু মূৰ্তি। সেইভাগ শিলৰ মূৰ্তি, যিভাগ মাটিৰ তলত খান্দোতে ওলাইছিলে, সেই মূৰ্তিভাগো আমাৰ এই সত্ৰখনৰ এটা বৰ ডাঙৰ বিশেষত্ব বাৰু। যিটো বস্তু হয়তো প্ৰায় জেগাতে তেনেকুৱা বিদ্যমান নহয়। ইয়াত অহা যাত্ৰীসকলৰ সেই বস্তুটোক লৈ এটা খুব ডাঙৰ মনত কৌতূহল সৃষ্টি হয় যে ইমান ডাঙৰ বিষ্ণু মূৰ্তিভাগ ইয়াত প্ৰতিষ্ঠিত হৈ আছে। আৰু এই সত্ৰখনত আমাৰ ৰাইজৰ আগতে কৈছিলোঁ যে গুৰুজনৰ যিখিনি ৰীতি নীতি সমস্তখিনি ইয়াত পালন কৰা হয়। যেতিয়া আমাৰ এই সত্ৰখন প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী ৰাম আটা তেখেতৰ তিৰুভাৱ তিথিত দুৰ্গা দশমীৰ পাছৰ একাদশী তিথিত আমাৰ ৰাইজে দুদিনীয়া কেতিয়াবা 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে আৰু সেই তিথিত আমাৰ ৰাইজে ভাওনা প্ৰদৰ্শন কৰে সমজুৱা হিচাপে। তাৰ উপৰিও আছিল গুৰুজনৰ তিৰুভাৱ তিথি, 2জন গুৰু তিৰুভাৱ তিথিৰ পৰা আদি কৰি জন্মাষ্টমীৰ পাছতিৰ পৰা সমস্তখিনি ইয়াত কৃতকৰ্ম ৰাইজে উদযাপন কৰে।